আমি ভূতৰবাৰী গাঁৱৰ মানুহ। এয়া আমাৰ বানপানীয়ে গোটেই ঘৰ দুৱাৰ ভাঙি নিলে। এয়াত দেখিছে দুলি ধান আছিলে, দুলি চব পানীত বুৰি গ'ল। এইবোৰ চব আমি এতিয়া নৈত উটুৱাই দিছোঁ, পানীত উটুৱাই দিছোঁ। আমাৰ একো নাইকিয়া হ'ল। আমাৰ খাবলগীয়া পানী অকণমানো এতিয়া উপায় এতিয়ালৈকে আমি চৰকাৰে যদি কিবা এটা দিছে আমি একো পোৱা নাই। এইজনী ছোৱালী মোৰ ছেকেণ্ড ইয়াৰ পঢ়ি আছিলে, তাইও কিতাপখনি একো সামৰিব নোৱাৰিলে, চব পানীত উটি গুচি গ'ল। ছোৱালীজনী এতিয়া কিতাপখিনি আমি কিনি দিয়াটো কৰিবই নোৱাৰোঁ। কেনেকৈ কি কৰিম? চৰকাৰে পাৰে যদি আমাক অকণমান সহায় কৰক। আৰু আমি একো আগৰ পৰা চাউলকেইটাৰ বাহিৰে আমি একো পোৱা নাই। আমি অৰুণোদয়ো নাপাওঁ, ঘৰো পোৱা নাই আজিলৈকে। চব আমাৰ ভাঙি চিঙি লৈ গ'ল। এইবোৰ ঘৰ চব তেনেকুৱা অৱস্থা কৰিছে। আপোনালোকে দিয়ে বুলি আমি গম পাওঁ, কিন্তু আমি আজিলৈকে একো পোৱা নাই। গতিকেলৈ দিয়ে যদি আমাৰ ভূতৰবাৰী টিং, আমাৰ গাঁৱৰ নাম, মই কৰোণা ভূঞা কৈছোঁ। আপোনালোকে পাৰে যদি দিব, আমাক কিবা এটা সাহাৰ্য দিব। এইবাৰ অইন নহ'লেও আমি ছোৱালীজনী পঢ়াটো ক্ষতি কৰিব নিবিচাৰোঁ।